উজনি মাজুলীৰ ৰাইজৰ দুৰ্ভোগ পথৰ মাজৰ প্ৰকাণ্ড গাঁতত সোমাল গাড়ী 10 মাহে শেষ নহল কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰি তেখেতে ইয়াত পৰিদৰ্শন কৰিছে আৰু তেখেতে অতি দুখ লগা কথাটো কৈ থৈ গৈছে যে আৰু 2-3 মাহ ব্যৱস্থা সময় আছে তাৰ পিছতহে আমি একশ্যন ল'ব পাৰিম যে আজি এই 15 মাহে যে ঠিকাদাৰ শুই আছে এতিয়া জমৰ যন্ত্ৰণা তেওঁলোকে নিজেও দেখিছে গতিকে এই কথা গোটেই এই কথাবিলাক হ'ল প্ৰশাসন কণা হাঁহক পতান ধান দিয়া দি এই গাঁৱৰ সহজ সৰল মানুহক এই অঞ্চলৰ সহজ সৰল মানুহক তেনেদৰে কথা কৈয়ে আমলা মহৰীসকল আহিব যাব পৰিদৰ্শন কৰিব ইয়াৰ সুফল কোনোদিন জনসাধাৰণে ভোগ কৰিবলৈ নাপায় এই ৰাস্তা যে হৈ উঠিব এতিয়া প্ৰভাত গগৈলে MLA ফোন এটা লগাই দিলে ফোনটো লগাই ক'লে যে শিল একজাম্পাৰ পেলাই দিয়া সি শুনিলে ঠিকাদাৰে শুনিলে সি কাৰ্যত ৰূপান্তৰ কৰে নে নকৰে সেই তাৰ খবৰ MLA ৰাখিবনে বা নিজৰ নিৰ্মাণ বিভাগ নে লোকৰ নিৰ্মাণ বিভাগটোৱে তাৰ খবৰ ৰাখিব জানো কেতিয়াও নাৰাখে এইবিলাক যে এটা ইয়াত এইখন পৃথিৱীৰ কৰাপশ্যন কাণ্ট্ৰিবিলাকৰ ভিতৰত ভাৰতো পৰে তাতোতকৈ অসম ৰাজ্যখনৰ কৰাপশ্যনৰ সীমা চেৰাই গৈছে গোটেই বাতৰি কাকতৰ পৃষ্ঠা মেলিব নোৱাৰি দূৰদৰ্শনৰ হেডলাইন চাব নোৱাৰি সৰ্বত্ৰে দুৰ্নীতি এই দুৰ্নীতিবিলাক যে সঁচা তাৰ জ্বলন্ত প্ৰমাণ এইখিনি বিষয়া আহিব আৰু যাব বিষয়া অহা যোৱাটোৱে ৰাস্তা হোৱা নুবুজায় এই ৰাস্তা 21শ শতিকাত য'ত এখন মেডিকেল আছে সেই পথটোৰ এই দুৰৱস্থা তেতিয়াহ'লে আৰু উন্নয়নটো ক'ত হৈছে আজি দলং সৰি পৰিছে কালিলৈ ফ্লাইঅভাৰ বনাইছে 5 মাহৰ পিছত ফাটি সৰি পৰিছে নিৰ্মাণ সেইবিলাকেই এইটো এতিয়া গড়কাপ্তানি পথ বনাইছেনে নাই এইটো পথাৰলৈ যোৱা আলি দিছে আপোনালোকে নিজেই দেখিছে চাইডবাম 1.5 মিটাৰ হ'ব লাগে ইয়াত 2 ইঞ্চি দিছে এইবিলাকতো নেদেখে এইবিলাক এটা বৃহৎ নেক্সাছ চলি আছে অসমখনত আৰু সেই নেক্সাছৰ এইটো এটা অংশ বিষয় আমি ৰাইজে ইয়াৰ পৰা কোনো ফল নাপাওঁ প্ৰায় 3 মাহমান ধৰি ঠিকাদাৰজনক দেখাই নাই তেখেতক ফোনৰো যোগাযোগ কৰা অফিচতো জনোৱা হৈছে এই ৰাস্তাটো তোমাৰ এই দেখিছাই ন আঁঠু বোকা এতিয়া আজি বহুত দিন ধৰি এনেকৈ ৰাইজে জিয়াটো ভুগিছে আয়ুষ মেডিকেলখনলৈ মানুহ যাব পৰা নাই আঁঠু ওপৰ বোকা ইয়াত পেচেণ্ট কিছুমান পৰি গৈছে ডেইলি 3-4খনকৈ গাড়ী ইয়াত ফচিছে কিন্তু বিভাগীয় কৰ্তৃপক্ষৰো গুৰুত্ব নাই আৰু ঠিকাদাৰো গুৰুত্ব নাই ঠিকাদাৰে মানে একদম পূৰা তাৰ ইচ্ছাকৃত দমফালিত চলি আছে এতিয়া ঠিকাদাৰে অন্ততঃ গুৰুত্ব দিব লাগে ইয়াত বিধায়ক মহোদয় আহি MLA চাই নিজে তেখেতক আহি পেলাই মাতি আনি পেলাই কৈছে যে তই এমাহৰ ভিতৰত ৰাস্তা বনাই দে কিন্তু MLA ছাৰকো সি গুৰুত্ব দিয়া নাই মানে ৰাস্তাটো তোমাৰ এনেকৈয়ে থক
আৰু 3 মাহে আমাৰ ঠিকাদাৰজনৰ দেখা দেখি হোৱা নাই আজি তাৰিখলৈকে। এইটো চাওক আপোনাৰ দেখিছে এইটো পুখুৰীসদী এটা গাঁত, এইটো আপোনাৰ বালিঙা চাৰিআলিৰ পৰা শ্ৰীৰাম দেৱতৰ এখন ওচৰতে এখন আয়ুৰ্বেদিক হস্পিটেল আছে। এইটো একমাত্ৰ আমাৰ কাৰণে মূল পথটোৰ অৱস্থা এয়া। 3 মাহ দিন ঠিকাদাৰজন পলাতক বুলি ক'লেও বেয়া নহয়। এই ক্ষেত্ৰত বিধায়ক মহোদয়ৰ ভূমিকা ল'ব বুলি আশা ৰাখিছোঁ। তেখেত ইতিমধ্যে আহিম বুলি কৈছে, যদি এতিয়ালৈকে উপস্থিত হোৱাহি নাই। তেখেতে কি ভূমিকা গ্ৰহণ কৰে, তাৰপিছত যদি হয় আমাৰ সমূহ ৰাইজ গোট খাই প্ৰতিবাদী কাৰ্যসূচী অংশগ্ৰহণ কৰিবলৈ আমি সাজু। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ।